নমস্কাৰ ৰন্ধলীগণৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মই স্বপন বনিয়া আৰু আজি ডিজাইন তেনেকৈ নেদেখাওঁ। আজি আমি কাৰিকৰখিনিয়ে কাম কেনেকৈ কৰে, কাৰিকৰখিনি মানে ময়ো কাৰিকৰী বাৰু, গতিকে কাম কেনেকৈ কৰে অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা 6টাৰ পৰা এতিয়া 7:30 বাজিল, 7:30 8টামান বাজিছে প্ৰায়। গতিকে কাম কৰিয়ে আছোঁ। কাম এনেকুৱা নেৰানেপেৰা কাম, মানে বিয়াৰ অৰ্ডাৰ, তাতে শ্ব'ৰুমবোৰৰ পৰা অলপমান প্ৰেছাৰ, তাতে ৰিচেলাৰসকল আছে আৰু গতিকে অলপমান দেখাব চেষ্টা কৰিছোঁ। এয়া বৰ্তমান সোণপাত লগাই আছে। আপোনালোকে বহুতে হয়তো জানে আৰু কিছুমানে হয়তো বহুতে নাজানে যে সোণপাত কেনেকৈ লগায় আৰু এইটো কি হয়। এইটো 24 কেৰেট যোনটো গ'ল্ড, সেই গ'ল্ডটো আমি হাতুৰিত পিটি পিটি আমি চেপেটা কৰি লওঁ। তাৰ পৰা সোণ এটা অকণমান দেখাই দিয়াচোন ভাইটি। আৰু সেই সোণখিনি আমি হাতুৰিত পিটিব লাগে। হাতুৰিত পিটি এয়া হৈছে 24 কেৰেট যোনটো গ'ল্ড। এইটো পাত সোণ বা কেঁচা সোণ এটা বস্তুৱে। গতিকে এয়া সোণপাত কাটি বৰ্তমান তেওঁ লগাই আছে আৰু ইয়াতে ফিনিচিং অলপমান গহনা আছে। এইটো মই মিনা কৰি আছিলোঁ। এইটো আপোনাৰ জোনবিৰি হয়, জোনবিৰি, আৰু মই মিনা কৰি পেলাই জাষ্ট উঠিছোঁ। ইয়াৰ এনেকুৱা হ'ব আৰু ফ্ৰণ্ট ছাইডটো আপোনাৰ কমপ্লিট মিনা হ'ব। গতিকে ইয়াতে জাপি হৈ আছে। আপোনালোকক লাগিলে মোক অৰ্ডাৰ কৰিব, হ'লচেল আৰু ৰিটেইল দুয়োটাই কৰা হয়। যিহেতু এক মাহত যদি 5টা গহনা লয়, গতিকে এক মাহত যদি 5টা গহনা লয় আমাৰ হ'লচেল দামত ধৰা হয়। আৰু এওঁ কৰি আছে বৰ্তমান ফ্ৰেমিঙৰ কাম। বহুতে সোধে আপোনালোকৰ তাতে কিহত কৰে, কপাৰত কৰে নে চিলভাৰত কৰে। গতিকে আমাৰ ইয়াতে পিয়'ৰ চিলভাৰত কৰা হয়। আৰু এইটো এতিয়াৰ পৰা নহয়, এইটো আহোম যুগৰ পৰাই চলি আহিছে এইটো আমাৰ সোণাৰী কামটো। গতিকে তেওঁ এতিয়া বৰ্তমান কৰি আছে। এয়া বেনা ছেট এটাৰ কাম কৰি আছিল। বেনা ছেটটো কমপ্লিট হ'ল। তেওঁ ৰাতিপুৱাৰ পৰা কাম কৰি পেলাই বেনা ছেটটো উলিয়ালে আৰু এতিয়া দুগদুগী এখন বনাবলৈ ধৰিছে। কেনেকৈ বনায় অলপমান চাওক আপোনালোকে। এইবোৰ পিয়'ৰ ৰূপত কাম কৰা হৈ আছে। বৰ্তমান এচিড কৰা নাই কাৰণে আপোনালোকৰ ধৰিব পৰা নাই, এইটো কমপ্লিট বগা হ'ব। ঠিক আছে, গতিকে সেয়াই আৰু আমি এনেকৈ দিনৰ দিনটো পাৰ কৰোঁ আৰু যিমানটো পাৰোঁ আপোনালোকক এটা ভাল গহনা পিন্ধাবলৈ চেষ্টা কৰোঁ আৰু কমপ্লেইন নোহোৱাকৈ। আৰু বিশেষকৈ মানে অলপমান সময় দিলে ভাল। আমাৰ কামৰ যিহেতু প্ৰেছাৰটো বহুতেই, গতিকে অলপমান যদি আপোনালোকে সময় দিয়ে তেতিয়া ভাল হয়। আৰু ৰিচেলিঙৰ কাৰণেতো বাৰু ইমানখিনি হেৰি নাথাকে, মানে সোনকালে দিবই লাগে তেখেতলোকক, কাৰণ তেখেতলোকক কাৰোবাক দিব লাগে। গতিকে যদি আপোনালোকে নিজৰ পাৰ্চনেলি যদি গহনা মোৰ তাত অৰ্ডাৰ কৰিব বিচাৰে, অলপমান সময় দিব। সময় দিলে যিমানটো পাৰোঁ আমি ভালদৰে ভাল গহনা এটা আমি দিবলৈ চেষ্টা কৰিম। আৰু গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে। আৰু গহনাবোৰ অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নম্বৰটো ইউজ কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই দেই, ধন্যবাদ।